Hello guys, আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম বাইকৰ ইঞ্জিন অইল ঘৰতে কেনেকৈ চেঞ্জ কৰিব পাৰি আৰু লগতে ভিডিঅ'টোৰ মাজত অলপ নলেজেবল কথাও পাতিম সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ এমজে আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। সো এটা ভিডিঅ'টো আৰম্ভ কৰিছো। পুৰণা ইঞ্জিন অইলটো ওলোৱাৰ আগত আমি প্ৰথমে বাইকখন 2 বা 3 মিনিট ষ্টাৰ্ট কৰি ইঞ্জিনটো গৰম কৰি ল'ব লাগিব। যদি আপুনি কৰবাৰ পৰা চলাই আহি ৰাখি থৈছে তেনেহলে ইঞ্জিন ওয়াৰ্ম নকৰিলেও হ'ব। পুৰণা ইঞ্জিন অইলখিনি উলিওৱাৰ কাৰণে এটা পুৰণা যিকোনো পাত্ৰৰ যোগাৰ কৰি লওক আৰু বাইকৰ ইঞ্জিনৰ তলত ৰাখি দিয়ক। তাৰ পিছত ইঞ্জিনৰ ঠিক তলত এটা বল্ট দেখা পাব। সেই বল্টক কেয়াৰফুলি এনেদৰে খুলি দি পুৰণা ইঞ্জিন অইলখিনি ওলাব দি দিব। সম্পূৰ্ণ ওলোৱা নোহোৱালৈকে ৱেইট কৰিব। সম্পূৰ্ণ ওলোৱাৰ পিছত ভালদৰে এখন কাপোৰেৰে মুছি দিব আৰু বল্টকো ভালদৰে মুছি ৱাছাৰটোৰ লগত ভালদৰে টাইট দি দিব। তাৰ পিছত ডিপ ষ্টিক অৰ্থাৎ যিফালেৰে আমি নতুন ইঞ্জিন অইলখিনি ঢালিম সেই মুখটো খোলাৰ আগত তাৰ চাৰিওফালে কাপোৰেৰে চাফা কৰি ল'ব। মই ইয়াত ইউজ কৰিছো মটুলৰ 4020W40 ইঞ্জিন অইল। এতিয়া মই কৈ আছো 20W40ৰ মিনিং কি। সো বহুতে নাজানে 20W40 বা বটলটোৰ ওপৰত লিখা থকা এই নাম্বাৰবিলাকৰ কথা। মই আপোনালোকক সহজ ভাষাত বুজাই দিছো। ধৰি লোৱা 20W40 লিখা আছে। 20 বুজায় অইলটো কিমান ডাঠ বা পাতল। যিমান কম সংখ্যা সিমান পাতল আৰু যিমান বেছি সংখ্যা সিমান ডাঠ। তাৰ পিছত W ৰ অৰ্থ হ'ল উইন্টাৰ। বহুতে W মানে ৱেট বুলি ভাবিব পাৰে, কিন্তু ইয়াৰ অৰ্থ হ'ল উইন্টাৰ অৰ্থাৎ ঠাণ্ডা। আৰু শেষত 40 সংখ্যাটোৱে কি বুজায়? 40 সংখ্যাটোৱে ভিস্কোচিটি অৰ্থাৎ আমাৰ ভাষাত আঠা পদাৰ্থটোক বুজায়। যিমান সংখ্যাটো বেছি থাকিব সিমান আঠাটোও বেছি হ'ব। একচুৱেলি পাতল ইঞ্জিন অইলবিলাক য'ত বেছি ঠাণ্ডা ঠাই তাত ইউজ কৰা হয় আৰু ডাঠ ইঞ্জিন অইলবিলাক গৰম অঞ্চলৰ গাড়ীবিলাকত ব্যৱহাৰ কৰা হয়। এনিৱে এইখিনি মই ভিডিঅ'টোৰ মাজত আপোনালোকক বুজাই দিলোঁ। এতিয়া আহিছোঁ আকৌ ভিডিঅ'টোলৈ। ইঞ্জিন অইল ভৰাবলৈ মই এইটো ঘৰতে যোগাৰ কৰি লৈছোঁ। মই জানো আপুনিও এনেকুৱা যোগাৰ ঘৰতে আৰামত বনাই ল'ব পাৰিব। যি কি নহওক নতুন ইঞ্জিন অইলখিনি এনেদৰে ভালদৰে লাহে লাহে ভৰাই ল'ব। বেলেগ বাইকৰ ইঞ্জিন অইলৰ কোৱান্টিটি বেলেগ বেলেগ হ'ব। মোৰ বাইকত 1 লিটাৰ লাগে বাবে মই 1 লিটাৰৰ বটল লৈ আহিছোঁ। সম্পূৰ্ণ ভৰোৱা হোৱাৰ পিছত এবাৰ ডিপ ষ্টিকটো ভালদৰে মুছি লেভেলটো চাই ল'ব। তাৰ পিছত ডিপ ষ্টিকটো ভালদৰে টাইট কৰি দি দিব। আৰু পুৰণা যিখিনি ইঞ্জিন অইল ওলাইছে সেইখিনি বটলটোত ভৰাই থৈ দি দিব। সো এনিৱে ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকেও এতিয়াৰ পৰা ঘৰতে ইঞ্জিন অইল চেঞ্জ কৰিব পাৰিব। এতিয়া মই আপোনালোকৰ পৰা লৈছোঁ বিদায়। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ টেক কেয়াৰ এণ্ড বাই বাই।